আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 56 নম্বৰ দিন আৰু এতিয়া বৰ্তমান আবেলিৰ সময়। আবেলি প্ৰথমতে দানা দি দিছিলোঁ, দানা ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰি আছোঁ মুৰ্গীখিনিৰ কাৰণে। আৰু দানা দিয়াৰ পিছতে পানীও দি দিয়া গৈছে। আৰু পানীত এতিয়াও বৰ্তমান তুলসী পাত আৰু আদা ব্যৱহাৰ কৰিছোঁ। আজি তিনি দিন হ'ব, 3 নম্বৰ দিন এনেকৈ তুলসী আৰু আদা ব্যৱহাৰ কৰা। আৰু কাৰণটো কি, 10-20টামান মুৰ্গী পাইছোঁ ৰাতি হ'লে হাঁচিয়াই থাকে, দিনতো কেতিয়াবা হাঁচিওৱা শব্দ শুনা পাওঁ। সেইটো যেতিয়া মুৰ্গীখিনি একেলগে আছিলে গোটেইখিনি, ইটো ৰুমৰটো আৰু এইখিনি, তেতিয়া ৰাতি এমনিয়া গেছ বেছিকৈ হৈ পেলাই চকু মানে কোৰাইজা যোনটো, সেইটো বেমাৰো কিছুমানৰ হৈছে। আৰু ঠাণ্ডাও পাইছে এমনিয়া গেছৰ কাৰণে, সেইকাৰণে সেনেকৈ হাঁচিয়াই আছিলে আৰু সেইটো কাৰণে মই ব্যৱহাৰ কৰিছোঁ। আৰু যদি CRD বেছিকৈ লাগি যোৱা হ'লে তেনেহ'লে তুলসী আৰু আদা দি পেলাই ইমান কাম নকৰে, তেতিয়া মেডিচিন ব্যৱহাৰ কৰিবলগীয়া হ'ল হয়। কিন্তু যিহেতু এনেই অলপমান হাঁচিয়াহে আছে বা কোনো ধৰণৰ তেনেকুৱা একো হোৱা নাই যে দানা পানী এৰি দিছে খাবলৈ, তেনেকুৱা কোনো ধৰণৰ সমস্যা হোৱা নাই। দানা পানী খাই আছে কাৰণে এনেকৈ তুলসী পাত আৰু আদা কাম কৰিছে। নহ'লে যদি দানা পানী নোখোৱা হ'লে তেনেহ'লে মেডিচিনে ব্যৱহাৰ কৰিবলগীয়া হ'ল হয়, ভাল এণ্টিবায়'টিক। যেনেকৈ CRD কাৰণে হৈ গ'ল এজিথ্ৰমাইচিন কাম কৰে, টাইলচিন ভাল কাম কৰে, মানে জল্দি যদি ৰিজাল্ট লাগে তেন্তে এই দুটা কাম কৰে ভাল। আৰু দামো আছে এই দুটাৰ, য'ত যেনেকৈ দাম লয় আৰু আমাৰ ইয়াতেও পায়। ইয়াতে মোটামুটি টাইলচিন 400 টকাৰ পৰা 1000-1200 টকালৈকে আছে 100 গ্ৰামত। তেনেকেই কোম্পানী লৈ ভেদে ভেদে দাম আছে। আৰু বৰ্তমান আজি মেডিচিন বুলি কোনো ধৰণৰ মেডিচিন নাই, এনেকৈ আবেলি সময়তে এয়া দিছোঁ। ৰাতিপুৱা মেডিচিন দিয়া নাছিলোঁ, এতিয়া তুলসী পাত আৰু আদা মিক্স কৰি দি দিছোঁ। আৰু বাকী আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।